হাজোৰ ৰাজপথত এগৰাকী আইতাৰ হিয়া ভঙা কান্দোন। এই ভুটুকান কপাই থাকবা নৰো কালি বাৰে ঘৰ খেদি যায় জানছা। কিন্তু কিয় আইতাৰ চকুত পানী? 90 বছৰীয়া আইতাৰ হিয়া ভঙা কান্দোন দেখি সকলোৰে মন সেমেকি উঠিছে। এক বিৰহ বেদনাই হৃদয়খন চূৰ্ণ বিচূৰ্ণ কৰা আইতাৰ চকু পানীয়ে বুজাই দিছে তেওঁৰ পোৱা মানসিক অশান্তিৰ এক জীয়া ছবি। মূলতঃ নিজৰ নাতিপুতিহঁত অকালতে ধ্বংস হোৱাৰ ছবি দেখি এইদৰে ৰাজপথত কান্দোনত ভাঙি পৰিছে আইতা। আইতাগৰাকীৰ নাম তৰুবালা দাস, ঘৰ হাজোৰ মহাদেৱটোলাত। গাঁওখনত গঢ় লৈ উঠিছে অবৈধ মদ ভাং ড্ৰাগছৰ অবৈধ বেহা। আইতাৰ নিজৰ নাতিৰ লগতে অন্য পৰিয়ালৰ নাতিসকলে মাদক দ্ৰব্য সেৱন কৰি আজি ধ্বংসৰ মুখলৈ গতি কৰিছে। যি দৃশ্যই আইতা তৰুবালা দাসক প্ৰতিপল প্ৰতিক্ষণ জ্বলাই তুলিছে নিজৰ অন্তৰখন। চকুৰ আগত নাতিকেইজন ধ্বংস হ'বলৈ ওলোৱা দৃশ্য দেখি অবৈধ কাৰ্যৰ বিৰুদ্ধে মাত দিয়ে যদিও আইতাগৰাকীকে ওলোটাই ভাবুকি প্ৰদান কৰে। উপায়ন্তৰ হৈ আইতাগৰাকীয়ে ৰাইজৰ সহযোগত কৰিলে তীব্ৰ প্ৰতিবাদ। মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰ যে বিফল সেয়াও প্ৰমাণ কৰি দিলে আইতা তৰুবালা দাসে। কেৱল মাত্ৰ চৰকাৰী ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে সুৰাজাতীয় সামগ্ৰীৰ প্ৰতি চৰকাৰে লোৱা নৰম স্থিতিৰ বাবে কাৰোবাৰ যে ঘৰ সপোনৰ সংসাৰৰ লগতে একাংশৰ জীৱনেই ধ্বংস হৈ গৈছে, সেই দৃশ্য কেতিয়া চৰকাৰৰ চকুত পৰিব সেয়াহে লক্ষণীয় হ'ব। নানানটা হেৰি কৰি দিনে ডেকা চলি গেলা ধ্বংস হৈ গেল জানা। আশাহাৰ কলো যে কালি বাৰে ঘৰ খেদি যায় জানছা। পৰিদিনা ৰাতি ইমান গালি বেছি টানি আনিব চলটো নহয় বাপা। সমাজৰ কথাই চব চলি মোৰ চব নাতি মোক বৰ ভাল পায় সকলো সেয়াটো কৰি যায়। এইগিলাখান সন্মান কৰে জানা। কবাত 20 টকা দি 10 টকা দি যায় তাৰ ঔষধ খাবতে বাচি যায় জানা। এই ভুটুকান কপাই থাকবা নৰো। এইটো মোৰ ভাই হয় জানা। এই ভাইটোৱে মোক সহায় নকৰিলে মই বহুত সহায় কৰে। মোকতো হবা লাগে ভাল হবা লাগে চলিগিলা ভাল হবা লাগে। এই মোৰ নাতি দুটাগিলে ভালে দেখিলে মই খুব ভাল পাওঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।